সকলোকে নমস্কাৰ জনাইছোঁ। কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে, নহয়নে? ঘৰলৈ আহিলোঁ, মাৰ ঘৰলৈ, আৰু ঘৰত আহি প্ৰথম কাম মোৰ এইবোৰে হয়। বাৰীত সোমোৱা, ক'ত কি আছে চাওঁ, শাক চাক ছিগো, ভাল লাগে আৰু এইজোপা কি গছ বাৰু চিনি পাইছেনে? ক'বচোন দেই। এইজোপা সৰু থাকোঁতেও গছজোপা মই এটা ভিডিঅ' বনাইছিলোঁ। বহুত মূল্যৱান গছ হয় এইজোপা। কৈ দিওঁ এজোপা কিহৰ গছ হয়। ইলাচি গছ, গম পাইছেনে? ইলাচি গছ হয় এজোপা। ডাঙৰ হওঁতে কিন্তু বহুত সময় লাগিছে দেই। হ'ল 5-6 বছৰমান ডাঙৰ হৈছে ইমানখিনি, আৰু এতিয়া ফুল ফুলি আছে। এয়া চাওকচোন, ফুলকেইটা ইমান ধুনীয়াকৈ ফুলি আছে। ইলাচি গছ এতিয়া কেনেকুৱা ইলাচি লাগে, কি হয় এইটো বাৰু দেখা নাই, নাজানো, হ'লেহে গম পাম বাৰু। এতিয়া একদম ধুনীয়াকৈ ফুলি আছে, ইমান ধুনীয়া ধুনীয়া ফুলপাহ কিন্তু বহুত ধুনীয়া লাগিছে। আৰু লগতে দেখিছেনে ফুলপাহ একদম ইমান ধুনীয়া, বহুত ডাঠ চুইয়ে ভাল লাগিছে, মানে ধুনীয়াকৈ ফুলি আছে গোটেইজোপা। আৰু এইখিনিতে এজোপা দিছিলে, আৰু আছে সিফালে আছে, বহুত কেইজোপা আছে, আপোনালোকক দেখুৱাম। তাৰপিছতে যাম আগফালে, বাৰীলৈ যাম। ধুনীয়াকৈ এইখিনি অকণমান দেখুৱাম মই কি কি শাক ছিগো আজি। অকণমান টেঙেচি শাক, কিবা এনেকৈ শাকৰ ভাজি খাবলৈ মন গৈছে, গতিকে বাৰীলৈ যাওঁ। বাৰীত বহুত কিবা কিবি শাক পোৱা যায়, অলপ তুলি আনো। আজি আপোনালোকক অকণমান আমাৰ পিছফালৰ আৰু আগফালৰ বাৰীখন দেখাম, কি কি গছ গছনি আছে। এইজোপা এইখিনিতে ইলাচি গছজোপা একদম বহুত ডাঙৰ হৈ গৈছে, আৰু এয়া কলপুলিবিলাকো হৈছে বাৰু। এইটো অমিতা পুলি 2টা হৈছে। তাৰপিছতে এইটো জলকীয়া পুলি, তামোল। এইফালে আকৌ এইজোপা গছত ইমানেই বেছি বিছা হৈছে নেকি, দেখিছেনে? এই পাতৰ তলত এইবোৰ বিচাই হ'ব। ওচৰলৈ যাবলৈ মোৰ ভয় লাগিছে, ডাকিবহে বোলো, আৰু সেইকাৰণে একদম ফটোটো উঠাইছোঁ। ইমান বেছি ওচৰলৈ নাই যোৱা, আৰু দূৰৰ পৰাই ভয় লাগিছে। কি হয় বাৰু এইকেইটা, কি পোক হয় জনাবচোন। আৰু এইফালে এইটো আম পুলি হয়। আম পুলিটো এইটো কিনি পেলাই ৰোৱা আম পুলি আছিলে। ডাঙৰ হৈছে বাৰু, এতিয়া কি বা আম লাগে খাবলৈতো একদম ৰৈ আছোঁ, কেনেকুৱা ধৰণৰ আম লাগে নাজানো, ডাঙৰ হৈছেহে। আৰু এইফালে এজোপা ফুল গছ ৰুই দিয়া আছে, ফুল ফুলা নাই বাৰু। আৰু এইফালে চাওকচোন, এইফালে ইলাচি গছো আছে 2জোপামান, আৰু এইজোপা একদম ইমান ওখ যে দেখিছে, এইজোপাও ফুল গছ হয়। একদম গুলপীয়া গুলপীয়া ধুনীয়া ফুলে, দেখি বৰ ধুনীয়া লাগে। ফুলা নাই বাৰু, এতিয়া ছিজন নহয় সেইকাৰণে নাই ফুলা, কিন্তু ফুলি থাকিলে একদম থোপা থোপা গুলপীয়া, বহুত ধুনীয়া লাগে ফুলজোপা। আৰু এইকেইজোপা হৈছে ইলাচি গছ। ইলাচি গছ এইফালেও আছে কেইজোপামান, তাৰপিছত আকৌ সিফালেও মই দেখুৱাইছোঁ ৰ'ব। এইফালেও এয়া ইলাচি গছ হয়। জংঘল হৈ গৈছে বাৰু, তাতে আৰু শাক চাক কিবা কিবি হৈ থাকে। বিলাহী গছবোৰো হয় নিজে নিজে ধুনীয়াকৈ। তাৰ পৰাও কিছু শাক তুলি খোৱা হয় বাৰু মাজে মাজে, জেগাবোৰ ভাল জেগা। আৰু এইফালে সেয়া ইলাচি গছ ফুলি আছে। কেনেকুৱা ধৰণৰ ইলাচি লাগে, কি হয় বাৰু আপোনালোকক দেখুৱাম। আৰু এইফালে অপৰাজিতা ফুলজোপা মানে আগতে বৰ ধুনীয়া জোপোহা হৈ আছিলে, এতিয়া অকণমান কমিছে, শুকাই গৈছে, মানে গুটিবোৰ শুকাইছে। আৰু প্ৰত্যেক বছৰে ফুলজোপা ধুনীয়াকৈ লাগি থাকে, আৰু খুব ভাল। অপৰাজিতাৰ ফুল পাত সকলো আমি খাব পাৰোঁ। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আৰু আছে বাৰু, দ্বিতীয়টো পাৰ্টত লৈ আহিম।